নমস্কাৰ, মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ শৃংখলা অন্তৰ্গতৰে স্বাগতম জনাই লৈ আনিছোঁ ৰাভা জনগোষ্ঠীয় লোকসকলৰ অন্যতম কৃষিভিত্তিক উৎসৱ বাইখ উৎসৱৰ খবৰ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। তো ইতিমধ্যে আপোনালোকক জনালোঁ যে বাইখ উৎসৱটি হৈছে ৰাভা জনগোষ্ঠীয় লোকসকলৰ কৃষিভিত্তিক উৎসৱ আৰু কৃষি কৰ্মৰ লগত ৰাভা জনগোষ্ঠীয় লোকসকলে ধৰাৰ আগতে বা কৃষি কৰ্মৰ সৈতে জড়িত হৈ পৰাৰ পূৰ্বে তেওঁলোকে বাইখ দেৱীৰ যি পূজা অৰ্চনা সেই পূজা অৰ্চনা উলহ মালহেৰে কৰা পৰিলক্ষিত হয়। আৰু এই পূজাভাগী যিসমূহ স্থানত আচলতে ৰাভা জনগোষ্ঠীয় লোক আছে তাত উলহ মালহেৰে পালন কৰি থকা হৈছে বাইখ উৎসৱটি। তো আৰু গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্ততো বিশেষকৈ যি আঞ্চলিক ছাত্ৰ সন্থা, আঞ্চলিক মহিলা পৰিষদ, আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতি আছে, সেইসমূহৰ উদ্যোগত গোৱালপাৰা জিলাৰ বিভিন্নটা স্থানত এই বাইখ উৎসৱ অনুষ্ঠিত কৰা হৈছে। মই তিনিটা স্থানৰ বাইখ উৎসৱৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ লৈছোঁ। ধূপধৰা, ধনুভাঙা আৰু ৰংজুলিৰ দৃশ্যাংশ। বৰ্তমান আপোনালোকক দেখুৱাই আছোঁ এয়া ধূপধৰাৰ দৃশ্যাংশ। আৰু ধূপধৰা আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ, ধূপধৰা আঞ্চলিক মহিলা পৰিষদ আৰু ধূপধৰা আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ সমান্তৰালকৈ আৰু স্থানীয় ৰাইজৰ সহযোগত অষ্টম বাৰ্ষিক বাইখ উৎসৱটি উলহ মালহেৰে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। আৰু তাৰে কিছু দৃশ্যাংশ মুহূৰ্তত আপোনালোকে প্ৰত্যক্ষ কৰি আছে। আজি ৰাতিপুৱা 8 বজাত বাইখ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি কল্যাণ ৰাভা। তাৰপিছতে শ্বহীদ অৰ্পণ কৰা হয়। শ্বহীদ অৰ্পণ কৰে প্ৰাক্তন সভাপতি ধূপধৰা আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ কিশোৰ ৰাভা। গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ লগে লগে গছপুলি ৰোপক হিচাপে আমন্ত্ৰণ জনোৱা হয় সম্পাদক বিকালী মৌজা উন্নয়ন সমিতিৰ অজিত হাজোৱাৰী, ধূপধৰা তিনিদলীয়া ৰাইজৰ সম্পাদক মহম্মদ সাজ্জাদ গনি, গোৱালপাৰা জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক তিলক ৰাভা, গোৱালপাৰা জিলাৰ ৰাভা মহিলা পৰিষদৰ সম্পাদিকা ইন্দুমণি ৰাভা। তো এয়া গছপুলি ৰোপণৰ যি কাৰ্যসূচী সেয়া আপোনালোকে দেখিছে। ৰাতিপুৱা 10 বজাত বাইখৰ যি বিধি সেই বিধি অনুসৰি পূজা আৰম্ভ কৰে আৰু যি পূজা সেই পূজাৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় সমিতি ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি দশানন ৰাভাই। ইয়াৰ পিছতে ধূপধৰা আঞ্চলিকৰ এলেকাধীন বহুৰঙী নৃত্য প্ৰতিযোগীসকলৰ বা দলসমূহৰ মাজত বহুৰঙী নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। একেধৰণে লেৱাটানা প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। 1 বজাত 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। তো এয়া আপোনালোকে দেখি আছে ধূপধৰাৰ দৃশ্যাংশ। সন্ধিয়া অতিকৈ শিহৰণকাৰী আৰু অতিকৈ আকৰ্ষণীয় যি বাৰ্ণাকাৰী নৃত্য, জোৰ ওপৰত শিহৰণকাৰী নৃত্য সেয়া সন্ধিয়া হ'ব। মই ৰাতিৰ ভাগত আপোনালোকক দেখুৱাম। আৰু একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে গোৱালপাৰা জিলাৰ ধনুভাঙা, ধূপধৰা আৰক্ষী থানাৰ অন্তৰ্গত ধনুভাঙা আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ উদ্যোগত চতুৰ্থ বাৰ্ষিক যি বাইখ উৎসৱ সেই বাইখ উৎসৱভাগি অনুষ্ঠিত কৰা হৈছে। আৰু ৰাতিপুৱাৰ ভাগৰ পৰাই তেওঁলোকৰ পতাকা উত্তোলনৰ কাৰ্যসূচী, শ্বহীদ তৰ্পণৰ কাৰ্যসূচী আদি ৰূপায়ণ কৰা হয়। স্ক্ৰীণত আপোনালোকে দেখি আছে এয়া সাংস্কৃতিক মঞ্চ উদ্বোধনৰ কাৰ্যসূচী। আৰু সাংস্কৃতিক মঞ্চখন উদ্বোধন কৰে মতিলাল ৰাভা, সভাপতি নিখিল ৰাভা ছাত্ৰ সন্থাৰ। আৰু ৰাতিপুৱাৰ ভাগত ৰাতিপুৱা 7 বজাত বাইখ উৎসৱ আৰু তিনিওটা জাতীয় সংগঠনৰ যি পতাকা উত্তোলন সেয়া পতাকা উত্তোলন কৰা হয়। বাইখ উৎসৱ উদযাপন সমিতিৰ সভাপতি ফণীন্দ্ৰ ৰাভা, ধ্ৰুৱলোচন ৰাভা, সভাপতি ধনুভাঙা আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, হিমানী ৰাভা, সভানেত্ৰী ধনুভাঙা আঞ্চলিক ৰাভা মহিলা পৰিষদ আৰু অপূৰ্ব কুমাৰ ৰাভা, সভাপতি ধনুভাঙা আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতি তেওঁলোকে পতাকা উত্তোলন কৰে। শ্বহীদ অৰ্পণ কৰে নয়নজ্যোতি ৰাভা, সহকাৰী সাধাৰণ সম্পাদক গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থা। ৰাতিপুৱা 8 বজাত গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰূপক হিচাপে আমন্ত্ৰণ জনোৱা হয় খণ্ড বন বিষয়া ধূপধৰা গৌতম গোপ, লাচিত চৰকাৰ সভাপতি মাদাংতিলা ৰাভা শাখা সমাজ, বৈদ্যনাথ ৰাভা সভাপতি উত্তৰ বিকালী ৰাভা শাখা সমাজ, মনোমোহন শৰ্মা উপদেষ্টা বাইখ উৎসৱ উদযাপন সমিতি, মনোমোহন দাস উপদেষ্টা বাইখ উৎসৱ উদযাপন সমিতি। ৰাতিপুৱা 9 বজাত বাইখ পূজা আৰম্ভ কৰা হয় আৰু তাৰপিছতে লেৱাটানা প্ৰতিযোগিতা আৰু সাংস্কৃতিক মঞ্চ উদ্বোধন ইতিমধ্যে আপোনালোকে দেখিলে।
নমস্কাৰ। আমি আজি ধনুভা আঞ্চলিক ৰাভা ছাত্ৰ সন্থা আৰু ধনুভা আঞ্চলিক ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুষ্ঠিত দাবী সমিতিৰ উদ্যোগত ধনুভাত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ সহযোগত থকা আমি এখন আন্দোলন সমিতি হিচাপে ইয়াত যিটো গঠন কৰা হৈছে আৰু এই বাইশ যিটো উৎসৱ, এই বাইশ উৎসৱটো আমাৰ ধনুভঙা আঞ্চলিকৰ চতুৰ্থ বাৰ্ষিক আমাৰ যি বাইশ উৎসৱ আৰু আমি আজি দিনজোৰা এটা কাৰ্যসূচী আমি ইয়াত কাৰ্যসূচী লোৱা হৈছে। ৰাতিপুৱা ইতিমধ্যে আমাৰ ৰাতিপুৱা কাৰ্যসূচী ইয়াত পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি শ্বহীদ বেদীৰ আমাৰ আৰম্ভ কৰি আৰু আমাৰ যিটো পূজাৰী আমাৰ ফেডাৰডবৰ পৰা আহিছে, ইতিমধ্যে তেওঁলোকৰ পূজাৰ যিখিনি কাম কাজ পূজাৰ কাৰণে ইতিমধ্যে তেওঁলোকে পূজা পৰ্বত ইতিমধ্যে চলাই আহিছে আৰু সমান্তৰালভাৱে আমি এই পূজাৰ কাম চলি থকাৰ পিছতে আমি এই 11টা বা 11:30 বজাত সময়ৰ পৰা 11:30 বজাৰ পৰা আমি ইয়াত বাইশ উৎসৱৰ লগত সংগতি ৰাখি আমি আমাৰ এই অঞ্চলত থকা ৰাভাৰ লগতে বড়ো বা ৰাজবংশী চাহ জনগোষ্ঠী বিভিন্ন জাতি জনগোষ্ঠীৰ জাতীয় যিবিলাক কৃষ্টি, সেই কৃষ্টিটোলৈও আমি এটা নৃত্য প্ৰদৰ্শন কৰা আমি এটা কাৰ্যসূচী ৰাখিছোঁ আৰু ইয়াৰ পিছতে আমি ইয়াত যিহেতু আমি ৰাতি দিবাৰ কাৰ্যসূচী ৰখা হোৱা নাই বিশেষ আমি অসুবিধাৰ কাৰণে, এইবুলি আমি প্ৰায় 4টা বজাৰ পৰাই আমাৰ ইয়াত যিটো আৰ্টিষ্টৰ আমি এটা কাৰ্যসূচী ৰখা হৈছে। ৰাতিৰ যিটো প্ৰগ্ৰাম, সেই প্ৰগ্ৰামটো আমি দিনতে 4টা বজাৰ পৰা আমি প্ৰায় 7টা বজাৰ ভিতৰত আমি এটা সামৰাৰ এটা চিন্তা কৰিছোঁ আৰু আশা ৰাখিছোঁ আমাৰ ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ ইয়াৰ লোকে হয়তো আমাৰ যিটো বাইশ উৎসৱ চতুৰ্থ বাৰ্ষিক যিটো বাইশ উৎসৱ আমাৰ এই 11টা বজাৰ পৰা যিখিনি বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক আমাৰ দলবিলাকৰ নৃত্য মানে উপভোগ কৰাৰ উপৰিও আমাৰ 4টা বজাৰ পৰা আমাৰ ইয়াত বিভিন্ন ধৰণৰ বাৰে বৰণীয়া আমাৰ ৰাভা জনগোষ্ঠীৰ লগতে ইয়াত থকা বিভিন্ন জাতীয় জনগোষ্ঠীৰ ইয়াত নিশ্চয় আমাৰ আৰ্টিষ্টজন আহিব, আমাৰ শিল্পীজন আহিব। এই শিল্পীজনে সুন্দৰভাৱে আমাৰ গীত আমাৰ ইয়াত প্ৰদৰ্শন কৰিব। গতিকে আশা ৰাখিছোঁ ইয়াত সকলোবোৰ জাতি জনগোষ্ঠী অঞ্চলৰ বা গোটেই অঞ্চলবাসী ৰাইজে সুন্দৰভাৱে ইয়াত উপভোগ কৰিব পাৰিব। এইবাৰ আমি 7টা বজাৰ ভিতৰত আমাৰ কাৰ্যসূচী আমি মানে সমাপ্ত কৰাৰ আমি এটা সিদ্ধান্ত লৈছোঁ। আপোনালোকক জনালে ফণীন্দ্ৰ ৰাভাই আৰু চতুৰ্থ বাৰ্ষিক যি বাইশ উৎসৱ ধনুভঙা কিদৰে অনুষ্ঠিত কৰা হ'ল, কি কাৰ্যসূচী ৰূপায়ণ কৰা হ'ল, সেই মন্তব্য ৰাখিলে ফণীন্দ্ৰ ৰাভা বাইশ উদযাপন সমিতিৰ সভাপতি। এই দৃশ্যাংক হৈছে ৰংজুলিতো একাদশ বাৰ্ষিক যি বাইশ উৎসৱ, সেই বাইশ উৎসৱ ভাগি অনুষ্ঠিত কৰা হৈছে আৰু ইয়াৰ লগতে সংগতি ৰাখি লেৱা টনা যি প্ৰতিযোগিতা সেয়া অনুষ্ঠিত কৰা হৈছে। তো মই বিশেষ কথা নকওঁ, আপোনালোকে উপভোগ কৰক লেৱা টনাৰ যি আচলতে এক নান্দনিক পৰিৱেশ, সেই দৃশ্যাংশটি আপোনালোকলৈ আগবঢ়াই দিছোঁ। উপভোগ কৰি থাকক সম্পূৰ্ণ দৃশ্যাংশ। আমি আৰু যৌথ মঞ্চই প্ৰথম হিচাপ থেকে রঞ্জনাঞ্চলিক সপ্তম দাবী সমিতি হিচাপ যাতে কোনোফালেও এজনো বেছি নহয়, এই সাজু হিচাপ যৌথ সংগ্ৰাম সমিতিয়ে যেতিয়া আৰু এবাৰ জিকিব আমি তেখেতক এখন জমা দিম।
তাৰমানে